নিশ্চয়কৈ এটা খুব ভাল লগা খবৰ আৰু এই ভাল লগা খবৰটো দিবৰ বাবে আমি উপস্থিত হৈছোহি ব্ৰহ্মপুত্ৰৰ মাজত সৃষ্টি হোৱা এটা নতুন চাপৰিৰ মাজত আৰু যিটো চাপৰিক লৈ এজাক যুৱকে আচলতে সপোন দেখিছে, বনানীকৰণৰ সপোন দেখিছে আৰু সেই বনানীকৰণৰ উদ্দেশ্যে আজি সেই যুৱকসকলৰ উদ্যোগত যি শগুনপাৰা আৰু উপ শগুনপাৰাবাসী আছে, টিয়কৰ অন্তৰ্গত যি জাজিমুখৰ শগুনপাৰা আৰু উপ শগুনপাৰাৰ ৰাইজে আজি সেই নতুন চাপৰিটোত জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰি তাত আজি শিমলু গছ ৰোপণ কৰিছে। আৰু যি শগুনপাৰা, এই শগুনপাৰা নামৰ আচলতে ইতিহাস আছে। যি সময় ব্ৰিটিছৰ সময়ত যি শিমলু গছ আছিলে আৰু সেই শিমলু গছত শগুনে বাঁহ লৈছিলে আৰু তেতিয়াৰ পৰা আচলতে এই অঞ্চলটোৰ নাম শগুনপাৰা হৈছিলে আৰু কালক্ৰমত সেই শিমলু গছো নাইকিয়া হ'ল, শগুনো নাইকিয়া হ'ল আৰু পুনৰবাৰ কিন্তু এই যে যুৱকে তেওঁলোকৰ যিসমূহ চাপৰি লুইতৰ মাজৰ যি চাপৰি, সেই চাপৰিত আজি বনানীকৰণৰ উদ্দেশ্যে গাঁৱৰ লোকসকল সমবেত হৈছে আৰু সকলোৱে হাতত একোটিকৈ শিমলু গছৰ পুলি লৈ তেওঁলোকে ৰোপণ কৰিছে। প্ৰায় হাজাৰ বিঘা ভূমি তেওঁলোকে এই বনানীকৰণৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু যিকেইজন যুৱকৰ উদ্যোগত এই বনানীকৰণৰ কাম আৰম্ভ কৰা হৈছে, নাম দিয়া হৈছে জুবিন সেউজ চাপৰি আৰু সেই সেউজ চাপৰি কৰিবৰ বাবে তেওঁলোকৰ যি কষ্ট, সেই কষ্টৰ সহযোগিতা আগবঢ়াইছে গাঁওবাসীৰ লোকে। মই উদ্যোগটা আছে, মই প্ৰথম আপোনাৰ ওচৰলৈ আহিলোঁ। কেনেকৈ মনলৈ চিন্তা আহিলে ইমান এটা ভাল লগা খবৰ, ভাল লগা কামৰ বাবে? চাওক, এই বিষয়টো মই প্ৰায় 3 বছৰ আগতে চিন্তা কৰিছিলোঁ। চিন্তা কৰাৰ পিছত এতিয়া 2 মাহৰ আগত একক প্ৰচেষ্টাৰে গোটেই হাজাৰ বিঘা মাটি খালী আছে। মই চালোঁ গোটেই চাপৰিখিনি মই ঘূৰোঁতে প্ৰায় 3-4 ঘণ্টা লাগিলে। মই ভাবিলোঁ যে ইয়াত শিমলু গছৰ বাহিৰে একো নহ'ব। গতিকে প্ৰথম 2 মাহ মই শিমলু গছৰ 200 ওপৰত মই শিমলু গছ ৰুলোঁ। তাৰপিছত পৰৱৰ্তী চিন্তা চৰ্চা কৰি মোৰ বন্ধু বান্ধৱ ৰাইজৰ সকলোক মই আলাপ আলোচনা কৰিলোঁ। তেখেতসকলেও মোক এই গছ গছনি ৰোৱাৰ ক্ষেত্ৰতে পৰামৰ্শ দিলে, উৎসাহ দিলে। তাৰপিছত বিভিন্ন আপোনালোকৰ লগত মই মিডিয়াসকলৰ লগত পৰামৰ্শ কৰিলোঁ কেনেধৰণত মই আগবাঢ়িম। তাৰপিছত সকলো ৰাইজে আলাপ আলোচনা কৰিলে যে ইয়াত উনাই চাপৰি নামে নামাকৰণ কৰা আছিল। গতিকে এইবোৰ নকৰি আমি জুবিন সেউজ চাপৰি নামেৰে নামাকৰণ কৰা হওক, য'ত জুবিন দাই অকল সংগীততে সীমাবদ্ধ নাথাকি তেওঁ গছ গছনি ৰুই ভাল পাইছিল, পশু পক্ষী ভাল পাইছিল। ঠিক তেনেকৈ ৰাইজে আলাপ আলোচনা কৰি কম সময়ৰ ভিতৰতে জুবিন সেউজ চাপৰি নামে নামাকৰণ কৰা হ'ল। ইয়াত শিমলু গছ ৰোৱা মূল কাৰণটো হ'ল ইয়াত আগত আপোনাৰ শগুন আছিলে। ইয়াৰ গাঁওখনৰ নামে হুপৰ শগুনপাৰা। ইয়াত হুপৰ শগুনপাৰাটো মানে আগত শিমলু গছৰ ডালত শগুনবোৰ আছিলে, তাৰ পৰা শগুন পৰিছিলে। শগুন পৰাৰ পিছত ইয়াত ব্ৰিটিছৰ দিনৰ মণ্ডল এজন আহি ইয়াত ক'লে যে ওপৰ শগুনপাৰা এইখন নাম দিয়া হওক। গতিকে চিন্তা চৰ্চাৰে শিমলু গছটো ৰুবলৈ আৰম্ভ কৰিল, যাতে শগুনো অকলে শিমলু গছত বসস্থান কৰি তেওঁলোকে পুনৰ আগৰ অৱস্থাটো পৰিৱেশটো ঘূৰি আহক। আৰু শিমলু গছৰ মূল ৰোৱাৰ কাৰণটো হ'ল ইয়াত আপুনি জানে যে ব্ৰহ্মপুত্ৰ চাপৰি যাতে গৰাখহনীয়াৰ ক্ষেত্ৰত যাতে একো হ'ব নোৱাৰে, কাৰণ শিপাজোপা মানে খামুচি ধৰাৰ লগে লগে গৰাখহনীয়া নহয়। আৰু লগতে ইয়াৰ ফল লাগি ধৰাৰ লগে লগে গুটিবোৰ যেতিয়া ফলবোৰ সিঁচৰিত হৈ যায় আকৌ শিমলু গছ আৰম্ভ হয়। গতিকে গোটেই হাজাৰ বিঘা মাটি খালী আছে। শিমলু গছৰে আমি আৰম্ভ কৰি এই মেছেজটো অসম আৰু ভাৰতবৰ্ষক আমি মেছেজ দিব বিচাৰিছোঁ, ইয়াত প্ৰত্যেকে আহক, শিমলু গছ ৰুৱক। আৰু জুবিন গাৰ্গে যেতিয়া গছ গছনি ৰুই ভাল পাইছিল, তেখেতৰ আদৰ্শ অনুসৰণ কৰি ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু শিমলু গছ ৰুবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন গছ ৰুইছে। কিন্তু বিশেষকৈ আমি শিমলু ৰোৱাটো বিশেষভাৱে আমি প্ৰাধান্য দিয়া হৈছে। গতিকে আমি সমূহ অঞ্চলবাসী ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ যে এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যি গছ ৰুবলৈ ৰাইজে ওলাই আহিলে তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে সদূৰ টিয়কৰ পৰা আহি এই আমাৰ যিটো গছ গছনি ৰোৱাৰ ক্ষেত্ৰত পৰিৱেশন কৰিবলৈ আহিলে আপোনালোকক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। কিছু যুৱতী আছে, মই তেওঁলোকৰ ওচৰলৈ যাম। গছ পুলি ৰোৱা হ'ল? হয়, ৰুলো। কেনেকুৱা লাগিছে? মানে নতুন চাপৰি এইটো ন? হয়, এইটো আমাৰ ওপৰ শগুনপাৰা আলিমূৰ বৰমথাউৰি এইটো সমীপত থকা আমাৰ বালি চাপৰি। আৰু সকলোৱে মিলি ইয়াত জুবিন সেউজ চাপৰি নামাকৰণ কৰা হৈছে আৰু সকলোৱে মিলি ইয়াত শিমলু গছ ৰোপণ কৰা হৈছে। শিমলু গছ ৰোপণ কৰা হৈছে। কিমান ৰোৱা হ'ল আজি? আছে আজি 200-300 মান মানুহ আহিছে। সকলোৱে আজি আমি ৰুলো। চবে শিমলুকে ৰুইছে? শিমলু গছ আৰু বেলেগ গছো ৰুইছে, শিমলু বেছিকে ৰুইছো। হয়।
কি ক'বা? আহ, প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিহেতু জুবিনদাৰ আদৰ্শক আমি অনুপ্ৰাণিত হৈছোঁ আৰু জুবিনদাৰ আদৰ্শক অনুপ্ৰাণিত হৈ আমি ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ আৰু সেইটোৱে নহয় যে আমি ইয়াত যেতিয়া বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ প্ৰথম আমি ব্লাড এফেক্টেড এৰিয়া গৰাখহনীয়া এটা অঞ্চল, গতিকে আমাৰ কহনীয়া প্ৰতিৰোধৰ পৰা এটা ৰক্ষা কৰে। লগতে আমি জুবিনদাৰ আদৰ্শতে এইখন চাপৰি জুবিন সেউজ চাপৰি নামে নামাকৰণ কৰা হৈছে, কাৰণ জুবিনদাই প্ৰকৃতিক ভাল পায়, প্ৰকৃতিৰ লগত বিলীন হয়। গতিকে আমি ভাবোঁ যে শ বিঘা ইয়াত আছে, প্ৰত্যেকে যদি আমি ইয়াত বৃক্ষৰোপণ কৰোঁ, এটা সেউজ পৰিৱেশ সৃষ্টি কৰোঁ, সেউজ পৰিৱেশ সৃষ্টি কৰাৰ লগতে আমাৰ পৰিৱেশৰ যিটো ভাৰসাম্যখিনি আমি বজাই ৰাখিব পাৰোঁ। কাৰণ যিটো গ্ল'বেলাইজেশ্যনৰ যিটো গৰম উত্তাপ দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে, গতিকে আমি যদি বৃক্ষৰোপণ কৰোঁ, আমি যদি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰোঁ, আমি ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাটো কৰোঁ, গতিকে অত্যন্ত আৰু আদৰ্শনীয়, অত্যন্ত এটা প্ৰয়োজনীয় বিষয়। গতিকে সেইটো কাৰণে আমি ইয়াত ওপৰ হগুনপৰা বৰমথাৰি আলিমুৰ গোটেইখিনি যুৱক ইয়াত মিলিত হৈ আমি ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। আৰু ইয়াত আমি আজি জুবিনদাৰ সেউজ চাপৰি নামেৰে নামাকৰণ কৰিছোঁ। পানী ধন্যবাদ। নহয় নি? পানী হ'লে মৰিব নি? ইয়াত পানী হয় যদিও ইয়াত বাৰিষা টাইমতো এসপ্তাহ 10 দিনমান থাকে, আৰু ইয়াত নতুন নতুন পলস দি যায়, আৰু ইয়াত কোনো সমস্যা নহয়। ইয়াত মই ভাবোঁ যে প্ৰত্যেককে আহ্বান জনাওঁ, ইয়াত আমি বৃক্ষৰোপণ কৰিছোঁ, বৃক্ষৰোপণ কৰি ইয়াতে যেন কোনো গছ বন কাটি ধ্বংস নকৰে। আমি প্ৰকৃতিৰ মানুহ, আমি প্ৰকৃতিতে বিলীন হ'ব লাগিব। গতিকে আমি প্ৰকৃতিক মৰম কৰিব লাগিব, তেতিয়া আমি প্ৰকৃতিয়ে আমাক মৰম কৰিব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰি, আৰু যি চাপৰিটোৰ নামাকৰণ কৰিছে জুবিন সেউজ চাপৰি, আৰু যি চাপৰিটো আচলতে হাজাৰ হাজাৰ বিঘা ভূমি তেওঁলোকে শিমলু গছেৰে সেউজীকৰণ কৰিব খুজিছে। এটা খুব ভাল লগা কথা আজিৰ দিনত। আৰু এনেধৰণে আচলতে এই মহৎ উদ্দেশ্য লৈ এই একাংশ যুৱকৰ উদ্যোগত আজি কেইবাখনো গাঁৱৰ ৰাইজ সমবেত হৈছে, আৰু সকলোৱে আহি একোটিকৈ শিমলু গছৰ পুলি ৰুইছে। আৰু এই শিমলু গছে সেউজীয়াকৰণৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক কিন্তু আমাৰ পিনৰ পৰাও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।